আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি এইটো ক্লাছত আমি অন্যতম গুৰুত্বপূৰ্ণ এটা ফেক্টৰ চাম লাৰ্ণিঙৰ, যিটো নেকি আমি কণ্টিনিউ সিৰিজ পেডাগজি চলাই গৈ আছোঁ। বিশেষকৈ CTET বা আছাম টেট, GT, PGT সকলোৰে কাৰণে এইটো এপ্লিকেবল হ'ব। টপিকটো হৈছে ৰেডিনেছৰ ওপৰত বা প্ৰস্তুতি। আমি ল অফ লাৰ্ণিঙৰ যি সঞ্জয়কৰ নীতি আছিলে তাতো ল অফ ৰেডিনেছৰ বিষয়ে পাইছিলোঁ। সেইটো আমি পিছত আকৌ আলোচনা কৰিম ল অফ লাৰ্ণিঙৰ বিষয়ে। আজি আমি লাৰ্ণিং ফেক্টৰ বা শিকনৰ যি কাৰকসমূহ আছিলে তাৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ কাৰক এটা হৈছে প্ৰস্তুতি বা ৰেডিনেছ, তাৰ বিষয়ে চাম। তো ফাৰ্ষ্ট অফ অল ৰেডিনেছৰ ডেফিনেশ্যন যদি আমি কওঁ, ৰেডিনেছ মানে কি? ৰেডিনেছ মানে সাজু হোৱা বা প্ৰস্তুত হোৱা, নহয় জানো? কোনো এটা নতুন বিষয় শিকিবলৈ শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে প্ৰস্তুত হোৱাটো বুজাব ৰেডিনেছ। অৰ্থাৎ ৰেডিনেছ ইজ দ্য ষ্টেট অফ বিং প্ৰিপেয়াৰ্ড টু লাৰ্ণ এ পাৰ্টিকুলাৰ টাস্ক। কিন্তু সেই পাৰ্টিকুলাৰ টাস্কটো শিকিবলৈ যিটো প্ৰস্তুতি বা সাজু কেনেকৈ হ'ব লাগিব? শাৰীৰিকভাৱে, মানসিকভাৱে, লগতে আৱেগিকভাৱেও প্ৰস্তুত হ'ব লাগিব। ৰেডিনেছ সম্পৰ্কে এটা ডেফিনেশ্যন দিছিলে ক্ৰ' এণ্ড ক্ৰ'ৱে, ইম্পৰ্টেণ্ট হয়, এক্সামত আহে। আৰু সেই ডেফিনেশ্যনটো কি? ডেফিনেশ্যনটো হৈছে readiness is the stage when an individual is prepared to perform a particular activity successfully. অর্থাৎ readiness হৈছে এনেকুৱা এটা ষ্টেজ, এনেকুৱা এটা সময় য'ত নেকি কোনো এজন ইণ্ডিভিজুৱেল, কোনো এজন ব্যক্তি কোনো এটা পাৰ্টিকুলাৰ এক্টিভিটি ছাকচেছফুলি কৰিবলৈ প্ৰিপেয়াৰ হয় বা সম্পূৰ্ণৰূপে সাজু হয়। সম্পূৰ্ণৰূপে বুলি ক'লে শাৰীৰিকভাৱে, মানসিকভাৱে, আৱেগিকভাৱে সাজু হয়। এতিয়া আমি আগৰ যিবিলাক ক্লাছ আছিলে মেচুৰেশ্যন বা যিবিলাক নেকি লাৰ্ণিং অফ ফেক্টৰ্ছবিলাক আলোচনা কৰিছিলোঁ, এটা এক্সাম্পল আমি প্ৰায় লৈছিলোঁ, সেইটো হৈছে বাইচাইকেল। তো ৰেডিনেছৰ ক্ষেত্ৰতো আমি এইটো এক্সাম্পলেৰে চাওঁ। এটি শিশু আছে, শিশুটিক পিতৃ মাতৃয়ে বাইচাইকেল আনি দিছে। দি চাইল্ড হেজ বাইচাইকেল, চাইল্ড হেজ পেৰেণ্টছ, অৰ্থাৎ গাইড কৰিবলৈ, শিকাবলৈ পেৰেণ্টছো আছে। কিন্তু যদি শিশুটি এতিয়ালৈকে ৰেডিয়ে হোৱা নাই, ৰেডি বুলি ক'লে আচলতে বায়'লজিকেলি হ'ব পাৰে, ফিজিকেলি হ'ব পাৰে, ইম'চনেলি হ'ব পাৰে। যদি ৰেডিয়ে হোৱা নাই তেতিয়াহ'লে কিন্তু আমি যিমান বাইচাইকেল আনি দিওঁ, যিমানেই নেকি গাইড কৰোঁ, শিকিব নোৱাৰিব। অৰ্থাৎ প্ৰস্তুতি থাকিব, প্ৰস্তুত হ'ব লাগিব। সময়ৰ আগত যদি আমি শিকাব বিচাৰোঁ, কোনো এটা বস্তু শিকিব নোৱাৰিব। আমি ষ্টেজ বাই ষ্টেজ শিশুক কি কৰিব লাগিব? আগবঢ়াই নিব লাগিব। অৰ্থাৎ শিশুটো প্ৰস্তুত যেতিয়া হ'ব তেতিয়াহে আমি শিকাব পাৰিম। কিছুমান বৈশিষ্ট্য আছে ৰেডিনেছৰ, যেনেকৈ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, অৰ্থাৎ চাইল্ড ভেদে, শিশুভেদে, ব্যক্তিভেদে যিবিলাক নেকি ডিফাৰেঞ্চ সেইবিলাক বেলেগ বেলেগ হয়। ৰেডিনেছ ভেৰিজ ফ্ৰম চাইল্ড টু চাইল্ড, অৰ্থাৎ ব্যক্তিভেদে যি প্ৰস্তুতি সেইটো বেলেগ বেলেগ হয়। ডিপেণ্ডছ অন মেচুৰেশ্যন, ৰেডিনেছ মেচুৰেশ্যনৰ ওপৰতো নিৰ্ভৰ কৰে। উইদাউট মেচুৰিটি ৰেডিনেছ কেনট ডেভেলপ, অৰ্থাৎ প্ৰথম মেচুৰেশ্যন আহিব লাগিব। মেচুৰিটি আহিলেহে শিশুটি ৰেডি হ'ব, আৰু ৰেডি হ'লেহে কি হ'ব? শিকন হ'ব। অৰ্থাৎ আমি যিটো কৈছিলোঁ MRL প্ৰচেছ, মেচুৰিটি আহিব, ৰেডিনেছ হ'ব, তাৰপিছতহে লাৰ্ণিং হ'ব। তাৰপিছত ৰেডিনেছ ডিপেণ্ডছ অন এক্সপিৰিয়েঞ্চ, এক্সপিৰিয়েঞ্চৰ ওপৰতো ডিপেণ্ড কৰে। প্ৰেক্টিছ এণ্ড এক্সপিৰিয়েঞ্চ ইম্প্ৰুভ ৰেডিনেছ, প্ৰেক্টিছ আৰু এক্সপিৰিয়েঞ্চে ৰেডিনেছ ইম্প্ৰুভ কৰিব পাৰে। বাট এইটো মনত থ'ব যে মেইন হৈছে মেচুৰেশ্যন। মেচুৰেশ্যন হ'লেহে ৰেডিনেছ আহিব। কিন্তু প্ৰেক্টিছে আমি অলপ ইম্প্ৰুভ কৰাব পাৰোঁ, কিন্তু সেইটো একেবাৰে 100% ইম্প্ৰুভ নহয়। তাৰপিছত টাস্ক স্পেচিফিক হয়, অৰ্থাৎ ৰেডিনেছ ফৰ ওৱান টাস্ক ডাজ নট মিন ৰেডিনেছ ফৰ অল টাস্ক। এটা কামৰ কাৰণে ৰেডি হোৱা মানে সেইটো নুবুজায় যে চব কামৰ কাৰণে ৰেডি হোৱা। অৰ্থাৎ মই যদি কোনো ছাবজেক্টৰ কথা কওঁ, এটি শিশু হয়তো অংক বিষয়ৰ কাৰণে, গণিত বিষয়ৰ কাৰণে ৰেডি হ'ব পাৰে, কিন্তু ইংৰাজী বিষয়ৰ কাৰণে হয়তো ৰেডি নহ'ব পাৰে, মন নকৰিব পাৰে। তাৰপিছত ডাইনামিক নেচাৰ, ৰেডিনেছ চেঞ্জেছ উইথ এজ, প্ৰেক্টিছ এণ্ড এক্সপিৰিয়েঞ্চ, অৰ্থাৎ পৰিৱৰ্তনশীল হয় নেচাৰ। ৰেডিনেছ প্ৰস্তুতি সময়ৰ লগে লগে, প্ৰেক্টিছৰ লগে লগে আৰু এক্সপিৰিয়েঞ্চৰ লগে লগে কি হ'ব? অভিজ্ঞতাৰ লগে লগে সলনি হৈ গৈ থাকে। চ' এইবিলাক হৈছে কেৰেক্টাৰিষ্টিক্স। যদি আমি টাইপছ বুলি কওঁ ৰেডিনেছৰ, ইতিমধ্যে আমি পাইছোঁৱেই। এটা হৈছে ফিজিকেল ৰেডিনেছ। ফিজিকেল ৰেডিনেছ বুলি ক'লে শাৰীৰিকভাৱে গুড হেল্থ, ৱেল ডেভেলপ চেন্স আৰু মাছলছবিলাক যিটো নেকি সময়ৰ লগে লগে বাঢ়িব, ফিজিকেল গ্ৰ'থ, সেইটোক আমি ফিজিকেল ৰেডিনেছ বুলি কওঁ। এটা হৈছে মেণ্টেল ৰেডিনেছ। মেণ্টেল ৰেডিনেছ বুলি ক'লে এবিলিটি টু থিংক, ভাবিব পৰা ক্ষমতা হৈছেনে নাই, মেমৰি, এটেনশ্যন, আণ্ডাৰষ্টেণ্ডিং সেইটো লেভেলৰ হৈছে নাই। এতিয়া আমি সৰু শিশু এটাক, ক্লাছ 1-2 লেভেলৰ শিশু এটাক যদি মই গৈ পিনে ক্লাছ 9-10ৰ গ্ৰামাৰ শিকাওঁ, তেতিয়াহ'লে নহ'ব, কাৰণ মেণ্টেলি ৰেডিয়ে হোৱা নাই, ভাবিব নোৱাৰিব সিমান, নহয় জানো? তাৰপিছত ইম'চনেল ৰেডিনেছ, কনফিডেঞ্চ, ইণ্টাৰেষ্ট, মটিভেশ্যন, ইম'চনেল ষ্টেবিলিটি সেইবিলাক। আৰু তাৰপিছত ছ'চিয়েল ৰেডিনেছ। ছ'চিয়েল ৰেডিনেছ বুলি ক'লে কমিউনিকেশ্যন, কোঅপাৰেশ্যন, ডিচিপ্লিন, এডজাষ্টমেণ্ট, সেইবিলাক হৈছে ৰেডিনেছৰ টাইপছবিলাক।
ৰেডিনেছ আৰু মেচুৰেশ্যন যদি আমি চাওঁ তেতিয়াহ'লে কিছু পাৰ্থক্য আছে, যেনেকৈ যদি আমি ৰেডিনেছৰ মিনিং চাওঁ তেতিয়াহ'লে এ ষ্টেট অফ বিং প্ৰিপেয়াৰ টু লাৰ্ণ অৰ পাৰফৰ্ম, কিবা এটা বস্তু শিকিবলৈ পাৰফৰ্ম কৰিবলৈ প্ৰিপেয়াৰ হোৱাটো, সাজু হোৱাটো ৰেডিনেছ বুলি কয়। আৰু মেচুৰেশ্যনটো কি নেচাৰেল বায়'লজিকেল প্ৰচেছ হয়, যিটো নেকি গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ এটা নেচাৰেল বায়'লজিকেল প্ৰচেছ মেচুৰেশ্যন। তাৰপিছত কেন বি ডেভেলপড এণ্ড এনহেন্স, ৰেডিনেছটো ডেভেলপ কৰিব পৰা যাব বা বৃদ্ধি কৰিব পৰা যায়, কিন্তু মেচুৰেশ্যনটো নেচাৰেল হয়, আমি ফ'ৰ্চ কৰিব নোৱাৰোঁ, কেতিয়াও আমি ফ'ৰ্চ কৰি বঢ়াব নোৱাৰোঁ। কণ্ট্ৰলৰ ক্ষেত্ৰত যদি আমি চাওঁ, লাৰ্জলি আণ্ডাৰ দি কণ্ট্ৰল অফ ইণ্ডিভিজুৱেল এণ্ড এনভাইৰনমেণ্ট, ৰেডিনেছটো ইণ্ডিভিজুৱেলৰ কণ্ট্ৰলতে থাকে। মেচুৰেশ্যনটো নট আণ্ডাৰ ইণ্ডিভিজুৱেল কণ্ট্ৰল, নিজৰ কণ্ট্ৰলত নাথাকে, সেইটো বায়'লজিকেল নেচাৰেল প্ৰচেছ, অৰ্থাৎ সময়ৰ লগে লগে সেইবিলাক বাঢ়িব, পৰিপক্কতা আহিব। ডেভেলপমেণ্টৰ কথা যদি কওঁ, পাৰ্চনেল বেচিছ বেলেগ বেলেগ হ'ব পাৰে, আৰু মেচুৰেশ্যন কিন্তু এটা ফিক্স ছিকুৱেঞ্চে ফ'ল' কৰিব সকলোৰে ক্ষেত্ৰত। ফিক্স ছিকুৱেঞ্চ বুলি ক'লে প্ৰথমতে শিশু এটা বগাব খুজিব, বগাব পাৰিব, মানে বহিব, বগাব, তাৰপিছত খোজকাঢ়িব, তাৰপিছতহে দৌৰিব, এইটো সকলোৰে কাৰণে একে ছিকুৱেঞ্চ। আৰু শিকনত কি ভূমিকা পালন কৰে, শিকনত ৰেডিনেছ এছেঞ্চিয়েল হয় ইফেক্টিভ লাৰ্ণিঙৰ কাৰণে। আৰু মেচুৰেশ্যনটো হৈছে ফাউণ্ডেশ্যন, অৰ্থাৎ মেচুৰেশ্যন ইজ অলৱেজ গ্ৰেটাৰ দেন ৰেডিনেছ। মেচুৰেশ্যন হ'লেহে ৰেডি হ'ব, ৰেডিনেছৰ কথা পিছত আহিব, আগতে মেচুৰিটি, আগতে পৰিপক্ক হ'ব লাগিব, পৰিপক্ক হ'লেহে ৰেডি হ'ব। ফেক্টৰ্ছবিলাক কি কি ফেক্টৰে এফেক্ট কৰিব পাৰে ৰেডিনেছৰ, সেইটো হেল্থ ফেক্টৰ হয়, মটিভেশ্যন হ'ব পাৰে, এক্সপিৰিয়েঞ্চ হ'ব পাৰে, মেচুৰেশ্যন হ'ব পাৰে, দেন এনভাইৰনমেণ্ট হ'ব পাৰে, আৰু ইণ্টাৰেষ্ট হ'ব পাৰে, এইবিলাক ফেক্টৰে ৰেডিনেছক ইফেক্ট কৰাব পাৰে। শিক্ষকৰ ক্ষেত্ৰত ৰেডিনেছৰ ভূমিকা কি, বা শিক্ষকে সেই বিষয়ত কি গুৰুত্ব দিব লাগে। আণ্ডাৰষ্টেণ্ডিং দি ফেক্টৰ্ছ এফেক্টিং ৰেডিনেছ হেল্প টিচাৰ্ছ প্লেন এফেক্টিভ টিচিং লাৰ্ণিং এণ্ড ক্ৰিয়েট বেটাৰ লাৰ্ণিং আউটকামছ, অৰ্থাৎ যদি আমি ৰেডিনেছটো ভালদৰে বুজি পাওঁ যে শিকনত ৰেডিনেছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, তেতিয়াহ'লে যদি শিক্ষকে বুজি পায়, শিক্ষকে যি প্লেন কৰিব সেইটো ইফেক্টিভ টিচিং লাৰ্ণিং হ'ব, আৰু বেটাৰ লাৰ্ণিং আউটকামছ তাৰ পৰা ওলাব। অৰ্থাৎ ৰেডিনেছ কোনো এটি শিশু ৰেডি হৈছেনে নাই বা কি পৰ্যায়লৈকে হৈছে, সেইখিনি যদি এজন শিক্ষকে যদি গম পায়, বুজি পায়, তেতিয়াহ'লে যি লাৰ্ণিং আউটকাম সেইটো ভাল হ'ব। চ' শিক্ষকৰ ক্ষেত্ৰত কৰণীয় কি হ'ব, শিক্ষকৰ ক্ষেত্ৰত কৰণীয় বা শিক্ষকে কি কৰিব পাৰিব ৰেডিনেছৰ বিষয়ে যদি জানে। প্ৰথমতে শিক্ষকেতো লাৰ্ণাৰ্ছ ৰেডিনেছ এছেছ কৰিব লাগিব। টিচাৰ শুড এছেছ ফিজিকেল, মেণ্টেল, ইম'চনেল এণ্ড ছ'চিয়েল ৰেডিনেছ বিফৰ ষ্টাৰ্টিং ইনষ্ট্ৰাকশ্যন। অকল আমি ইনষ্ট্ৰাকশ্যন দিলে নহ'ব, শিক্ষক এজনে এছেছ কৰিব পাৰিব লাগিব যে ফিজিকেলি, মেণ্টেলি, ইম'চনেলি, ছ'চিয়েলি ৰেডি হৈছেনে নাই। দেন প্লেন এজ এপ্ৰপ্ৰিয়েট ইনষ্ট্ৰাকশ্যন, এজ এপ্ৰপ্ৰিয়েট ইনষ্ট্ৰাকশ্যনবিলাক প্লেন কৰিব লাগিব। দেন মটিভেট এণ্ড এনকাৰেজ লাৰ্ণাৰ্ছ, ৰেডিনেছ যদি গম পায় শিশুটি কি লেভেলত আছে, তেতিয়াহ'লে সেই লেভেল অনুযায়ী মটিভেট বা এনকাৰেজ কৰিব পাৰিব। দেন ছাপৰ্টিভ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব শিক্ষকৰ দ্বাৰা, মিনিংফুল লাৰ্ণিং এক্সপিৰিয়েঞ্চ প্ৰভাইড কৰিব লাগিব, আৰু ইণ্ডিভিজুৱেল যি ডিফাৰেঞ্চেছ আছে, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চো শিক্ষকে এইটো ৰিকগনাইজ কৰিব পাৰিব লাগিব, আৰু সেইমতে যি নেকি টিচিং সেইটো প্ৰভাইড কৰিব লাগিব। চ' এইখিনি হৈছে এডুকেশ্যনেল ইমপ্লিকেশ্যন। কুৱেশ্যন ৰেডিনেছৰ পৰা কেনেকুৱা ধৰণৰ আহে, ধৰক ৰেডিনেছ ফৰ লাৰ্ণিং ৰিফাৰ্ছ টু, লাৰ্ণিঙত ৰেডিনেছে কি বুজায়। জেনেৰেল এবিলিটি level of students, present cognitive level of students in the learning continuum, satisfying nature of the act of learning, or Thorndike's law of readiness. তো Thorndike's law of readiness তো এটা আছে ল অফ লাৰ্ণিঙত, কিন্তু ৰেডিনেছ আচলতে কি বুজাব, যিটো নেকি প্ৰেজেণ্ট কগনিটিভ লেভেল হয়, সেই লেভেলটোক বুজাব। বৰ্তমান যিটো সংজ্ঞানাত্মক বিকাশৰ স্তৰ, সেই বিকাশৰ স্তৰটোক আমি ৰেডিনেছ বুলি কওঁ। অৰ্থাৎ অপশ্যন কোনটো হ'ব, অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। Which educator presented law of readiness, law of exercise and law of effect? আমি law of learning ৰ বিষয়ে DLED BEd আমি পঢ়িছোঁ, লাগিলে BEd হওক বা DLED হওক বা এডুকেশ্যনৰ যাৰ নেকি মেজৰ আছিলে, law of learning ৰ বিষয়ে পঢ়িছে। law of learning কোনে দিছিলে, থৰ্নডাইকে দিছিলে। আৰু এই law of learning ৰ তিনিটা নিয়মৰ কথা কৈছিলে, law of readiness, law of exercise, law of effect। আমি ল অফ লাৰ্ণিং গোটেইকেইটা আমি পিছত আকৌ ক্লাছত চামেই। আজি অকল ল অফ ৰেডিনেছৰ কথাটো জানি থওঁ যে ল অফ ৰেডিনেছৰ কথাও কোনে কৈছিলে, থৰ্নডাইকে কিন্তু কৈছিলে, যিটো নেকি লাৰ্ণিঙৰ এটা গুৰুত্বপূৰ্ণ ফেক্টৰ হয়। কুৱেশ্যন নম্বৰ 3টো কৈছে ল অফ ৰেডিনেছ ইজ ৰিলেটেড টু, ল অফ ৰেডিনেছ
কোনটো থিয়ৰিৰ লগত জড়িত অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰি ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি চাইন লাৰ্ণিং থিয়ৰি আৰু ট্ৰায়েল এণ্ড এৰৰ থিয়ৰি তো ল অফ ৰেডিনেছৰ কথা কৈছিলে থৰ্ণডাইক আৰু থৰ্ণডাইকক আমি কিহৰ কাৰণে জানো প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ কাৰণে নহয় জানো যিটো থিয়ৰি তেওঁ দিছিলে ট্ৰায়েল এণ্ড এৰৰ থিয়ৰি অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ Next, to determine the readiness of children to learn, the teacher needs to have some knowledge of children's dash. অৰ্থাৎ শিশুসকল শিকিবলৈ কিমান প্ৰস্তুত সেয়া নিৰ্ধাৰণ কৰিবলৈ শিশুসকলৰ সম্পৰ্কে কিছুমান জ্ঞান থাকিব লাগিব কিহৰ ওপৰত ইমোশনাল ডেভেলপমেণ্ট জানিব লাগিব নে ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট জানিব লাগিব নে দুইটাই জানিব লাগিব সো শিশুজন কিমান প্ৰস্তুত সেইটো আচলতে শিক্ষকজনে যদি বুজিবলৈ হয় তেতিয়াহ'লে ইমোশনাল আৰু ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট কিমান হৈছে বৌদ্ধিক কিমান বিকাশ হৈছে আৰু আৱেগিক কিমান বিকাশ দুইটাই যদি জানে তেতিয়াহ'লে শিকন ভাল হ'ব ইফেক্টিভ হ'ব আদাৰৱাইজ শিকন ভাল এটা নহয় সো অপশ্যন বি উইল বি দি কাৰেক্ট আনসাৰ both 1 and 2 ৰেডিনেছ মেইনলি ডিপেণ্ডছ অন ৰেডিনেছ কিহৰ ওপৰত ডিপেণ্ড কৰিব মেচুৰেশ্যন টেলিভিজন পানিশমেণ্ট আৰু হোমৱৰ্ক এইটোতো ওলাই পৰিছে বাকী অপশ্যন কেইটাতো একেবাৰে উইক অপশ্যন দিছে ৰেডিনেছ সদায় মেচুৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব মেচুৰেশ্যন যদি সঠিক হয় তেতিয়াহ'লে ৰেডিনেছ আহিব আৰু ৰেডিনেছ যদি হয় তেতিয়াহ'লে লাৰ্ণিং সম্ভৱ হ'ব অপশ্যন এ which statement is correct every child becomes ready at the same age readiness depends on maturity and experience readiness cannot change readiness means intelligence কোনটো হ'ব every child becomes ready at the same age প্ৰতিজন শিশু একে সময়তে বিকাশ হয় নেকি নহয় false readiness depends on maturity and experience readiness maturity আৰু experience ৰ ওপৰত ডিপেন্ড কৰে and this is the correct statement option b কাৰেক্ট সিকুৱেন্স কোনটো আমি কেইবাবাৰো আলোচনা কৰিছো লাৰ্নিং টু হ'ব পিছত প্ৰথমতে কি হ'ব লাগিব প্ৰথমতে মেচুৰেশ্যন এম তাৰ পিছত ৰেডিনেছ তাৰ পিছত এল এম আৰ এল মেচুৰেশ্যন ৰেডিনেছ এণ্ড লাৰ্নিং যেটো নেকি অপশ্যন কোনটোত আছে অপশ্যন বি ত আছে সো আজি আমি এইটো ভিডিঅ'ত ৰেডিনেছৰ বিষয়ে চালো যি শিকনৰ এটা গুৰুত্বপূৰ্ণ ফেক্টৰ হয় নেক্সট ক্লাছত আমি অন্যতম গুৰুত্বপূৰ্ণ যেটো টপিকৰ পৰা আৰু বেছি কোৱেশ্চন সোধে আৰু হেইটো হৈছে মোটিভেশ্যন গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কৰক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি থক নটিফিকেশনটো অন কৰি থক যাতে পিছৰ ভিডিঅ'টো দিলে আপোনালোকে নটিফিকেশন পায় ওকে আৰু পিডিএফটো লবলৈ টেলিগ্ৰাম চেনেল জয়েন হৈ ল'ব ডেসক্ৰিপচনত লিংক আছে বাকি এমসিকিউ যদি কিছুমান আপোনালোকে ফ্ৰী অফ কষ্ট অ্যাটেম্প্ট কৰিব বিচাৰে অনলাইন এমসিকিউ তেতিয়াহলে প্লে ষ্টৰত আৰজিটি অধ্যয়ন বুলি এপ আছে হেইটো এপ ইনষ্টল কৰি তাত পেডাগজি বুলি এটা কোৰ্স আছে তাত বহুতো এমসিকিউ ফ্ৰী হৈ আছে সেইখিনি আপোনালোকে অ্যাটেম্প্ট কৰিব পাৰিব